এতিয়া বৰষুণৰ বতৰ দেখিছে, ইমান বৰষুণ, কেনেকুৱা বৰষুণ দেখিছে, ইমান ডাঙৰ বৰষুণ। বৰষুণত থাকিবলৈ আমাৰ জেগা নাই বৰ্তমান, এনেকুৱা পৰিস্থিতি হৈছে। সেইকাৰণে আমি এটা চন্দ্ৰই পোষ্ট আগৰ পৰাই দাবী কৰি আছিলোঁ, ভাল চন্দ্ৰই পোষ্ট এটা দিয়ক। বৰষুণৰ বতৰত অন্তত আমি মানুহকেইটা তিতি হ'লেও হাঠিয়াৰকেইটা বচাব পাৰিম, কিন্তু এতিয়া আমি হাঠিয়াৰকেইটা বচাব পৰা ব্যৱস্থা নাই। সেই গতিকে আৰক্ষী অধীক্ষক মহোদয়লৈ এটাই অনুৰোধ, যাতে হালটিং থানা ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক কৈ আমাক এটা চন্দ্ৰই পোষ্ট বনাই দিবৰ কাৰণে ব্যৱস্থা কৰে যেন। এতিয়া বৰষুণত আমি হাঠিয়াই ৰাখিব পৰা নাই, মানুহটো তিতি শেষ। সেইটোকে কি কৰিব, উপায় নাপায় মাথাত হেলমেট লগাবলগীয়া পোষ্ট, উপায় নাই আৰু এনেকুৱা অৱস্থা। এয়া দেখিছে কেনেকুৱা অৱস্থা, বৰষুণ কিমান বৰষুণ, এয়া দেখিছে ইমান পানী, আমাৰ থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। এই কাপোৰৰ অৱস্থাই নাই, দেখিছে কেনেকুৱা এনেকুৱা বৰষুণ দেখিছে কিমান বৰষুণ। এতিয়া হাঠিয়াৰ ৰাখি ইয়াত লুকুৱাই ৰাখিছে, কিন্তু কি ক'ব, এতিয়া হাঠিয়াৰ ৰাখিবলৈ জেগা নাই। হাঠিয়াৰ লুকুৱাই ৰাখিছোঁ যদি চকী পেলাওঁতে আমাৰ পানী নথা হৈ গৈছে। এতিয়া আমি কেনেধৰণে ইয়াত থাকিম, কি কৰিম, এতিয়া গুটি কেনেকৈ কৰিম, ৰাতিটো কেনেকৈ কটাম, সেইটো এতিয়া আৰক্ষী অধীক্ষক মহোদয়ে এতিয়াতো এইটো অৱগত নহয়। ভাৰপ্ৰাপ্ত বিষয়ে অৱগত, তথাপি আজিলৈকে কোনো ব্যৱস্থা কৰা নাই আৰু বৰ্তমানলৈকে কৰা নাই। আজি আমি ইয়াত প্ৰায় 1 বছৰৰে পৰা হ'ল আমাৰ এনেধৰণে কৰি আছে।